নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 12 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো পলিটিকেল বিগ ব্ৰেকিং নিউজ হিমন্তৰ ভেটিত খহনীয়া বিজেপি এৰিব বহু সাংসদ বিধায়কে ইয়াকে লৈ এতিয়া চিন্তিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই ভৱেশ কলিতাৰ সৈতে শীঘ্ৰেই ৰাজ্যৰ ৰাজনীতিত বলিব প্ৰচণ্ড ধুমুহা বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিবলৈ সাজু বিজেপিৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন সাংসদ বিজেপিৰ মন্ত্ৰী পদুম ফুল এৰি হাতত ধৰিবলৈ সাজু একাংশ জ্যেষ্ঠ বিজেপি নেতা একেলৈ এতিয়া চিন্তিত হিমন্ত 9 আগষ্টত কংগ্ৰেছে ৰাজীৱ ভৱনত আদৰিব বিজেপি আৰু বিজেপিৰ মিত্ৰদলৰ একাংশ নেতা কৰ্মীক প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰীও যোগ দিব কংগ্ৰেছত চৰ্চাত আছে বিজেপিৰ বহু নেতাৰ নাম অগপৰ বহু নেতাৰ নামো আছে চৰ্চাত কোনে কোনে ধৰিব হাতত কংগ্ৰেছত কোনে যোগ দিব বিজেপি এৰি কংগ্ৰেছমুখী বিজেপি নেতাৰ তালিকাৰ চৰ্চাৰ শীৰ্ষত আছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ নাম বিজেপি এৰাৰ পূৰ্ণ সম্ভাৱনা অশোক শৰ্মাৰ বৰ্তমানৰ বিজেপি নেতৃত্বৰ সৈতে মতানৈক্য তুংগত আছে অশোক শৰ্মাৰ সেয়েহে ভাৰতীয় জনতা পাৰ্টিৰ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো লোকসভা নিৰ্বাচনৰ সময়ত সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখা গৈছিল হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছিল নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ তথ্য অনুসৰি অশোক শৰ্মাই যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কংগ্ৰেছ দলত কেৱল অশোক শৰ্মাই নহয় চিপাঝাৰৰ প্ৰাক্তন বিজেপি বিধায়ক বিনন্দ শইকীয়াই যোগ কৰিব কংগ্ৰেছ দলত কংগ্ৰেছত যোগদান কৰিবলৈ সাজু বৈঠালাংছুৰ প্ৰাক্তন বিধায়ক মানসিং ৰংপি বিজেপি এৰি কংগ্ৰেছত দিব যোগ অগপৰ নেতা তথা কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতায়ো কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত কংগ্ৰেছত যোগদান কৰিব অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই ৰাজ্যিক বিজেপিত এতিয়া পদত্যাগৰ ধুমুহা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপেও কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিয়ালৰ অগপৰ সৈতে দূৰত্ব দিনক দিনে বৃদ্ধি হৈ আহিছে যাৰ ফলত হাতীৰ পৰা নামি হাত ধৰিবলৈ সাজু প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপ ইপিনে বিজেপি ত্যাগ কৰি কংগ্ৰেছ নতুবা অসম জাতীয় পৰিষদত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে অহা 9 আগষ্টত কোনে কংগ্ৰেছত যোগদান কৰিব সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে দিবলৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ মোদী শাহক হলঠেকত পেলাই ৰাজনৈতিক সুযোগ ল'লে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ উন্নয়নৰ বাবে 60,000 কোটিত অনুমোদন বিজেপিৰ অকলেই অন্ধ্ৰপ্ৰদেশৰ বাবে 1 লাখ কোটি টকা বিচাৰিছিল চন্দ্ৰবাবু নাইডুৱে তাৰ বিপৰীতে 60,000 কোটি টকা দিছে বিজেপিয়ে চৰকাৰ বচোৱাৰ স্বাৰ্থত 60,000 কোটিত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ নাইডুৰ দাবী নামানিলে বিপদত পৰাৰ ভয় নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বাজেট দাখিলৰ পূৰ্বেই নাইডুৰ নীতিশৰ ৰাজনৈতিক খেল আৰম্ভ নীতিশ কুমাৰেও আৰম্ভ কৰিছে ৰণনীতি কি দাবী কৰিছে নীতিশ কুমাৰে নাইডুৰ দৰেই ডাঙৰ পেকেজ বিচাৰিছে নীতিশ কুমাৰে বিহাৰৰ বাবে এই পেকেজ বিজেপিৰ দুৰ্বলতাৰ সুযোগ লৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বিহাৰৰ বাবে 9টাকৈ বিমানবন্দৰ বিচাৰিছে নীতিশ কুমাৰে বিজেপিৰ পৰা বিচাৰিছে 4টাকৈ মেট্ৰ' লাইন 7খন মেডিকেল কলেজ বিহাৰত নীতিশৰ এইসমূহ দাবী লাগে 20,000 কোটি টকাৰ থাৰ্মেল পাৱাৰ প্লাণ্ট বিহাৰত এই প্লাণ্ট বহুৱাৰ পৰিকল্পনা নীতিশ কুমাৰৰ পৃথক পুঁজি লাগে বিহাৰৰ 20,000 কিলোমিটাৰ পথ মেৰামতিৰ বাবে নীতিশ কুমাৰক এই সকলো দাবী নামানিলেই ভংগ কৰিব এনডিএৰ মিত্ৰতা আৰু পতন হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ
দিবলৈ চাওঁ এটা ব্ৰেকিং নিউজ। জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৱশেষত মুকলি আকাশৰ তলত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আজি জামিন পালে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দীৰ্ঘদিন ধৰি আছিল জেলত। জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। সৰ্বোচ্চ ন্যায়ালয়ে ইডিৰ গোচৰত জামিন দিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। অন্তৱৰ্তীকালীন জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 21 মাৰ্চৰ পৰা তিহাৰ জেলত বন্দী হৈ আছিল কেজৰিৱাল। কি চুক্তিত জামিন দিলে কেজৰিৱালক ন্যায়ালয়ে? দিবলৈ এটা ভাল খবৰ। আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। 10 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব দেশৰ সাধাৰণ জনতাই। কেন্দ্ৰীয় চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত, এটা ভাল সিদ্ধান্ত আয়ুষ্মান কাৰ্ডক লৈ। আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই ভাল খবৰ জাৰি কৰিছে মোদীয়ে। দেশবাসীক পুনৰ ভাল খবৰ দিবলৈ সাজু নৰেন্দ্ৰ মোদী 3.0। আয়ুষ্মান আঁচনিৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্তৰ সম্ভাৱনা। ৰাছিয়া ভ্ৰমণৰ সময়ত আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দুগুণ হ'ব আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱা। 10 লাখ টকা পৰ্যন্ত দেশবাসীয়ে পাব বিনামূলীয়া চিকিৎসা সেৱা। বাজেটৰ বাবে সম্পূৰ্ণ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। 23 জুলাইত বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিব এই বিষয়। দেশৰ প্ৰায় 17 কোটি জনসাধাৰণলৈ শীঘ্ৰেই হ'ব পাৰে বাজেটত ডাঙৰ ঘোষণা। আয়ুষ্মান আঁচনিৰ অধীনত কেঞ্চাৰকে ধৰি সকলো দুৰাৰোগ্য ৰোগীয়ে চিকিৎসা কৰিব পাৰিব। দেশবাসীক এই ভাল খবৰ দিবলৈ সাজু হৈছে মোদী 3.0 চৰকাৰে। পৰৱৰ্তী খবৰ, বন্যাতৰ কাষত আজমল। বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকৰ কাষত এইবাৰ থিয় দিছে AIUDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল। বন্যাতৰ কাষত আজমল সাহায্য আগবঢ়াবলৈ বন্যাতৰ কাষত থিয় দিলে AIUDFৰ প্ৰমুখ বদৰুদ্দিন আজমলে। জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ, বন্যাতৰ কাষত মৌলানা বদৰুদ্দিন আজমল। বানৰ পৰা পৰিত্ৰাণ বিচাৰি আজমলে আদায় কৰিলে নামাজ। দোৱা কৰিলে বন্যাৰ্থৰ বাবে। বানাক্ৰান্তৰ লগতে একেলগে নামাজ আদায় কৰে আজমলে। নাৱত উঠি শ লোকৰ সৈতে আল্লাহৰ ওচৰত দোৱা আজমলৰ। বুজ ল'লে বঙাইগাঁও বৰপেটাৰ বান বিধ্বস্ত অঞ্চলৰ পৰিস্থিতি। বন্যাৰ্থক সাহায্য সামগ্ৰী প্ৰদান আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। এই মানুহখিনিয়ে মোক 3বাৰ জিকাইছে, মন্তব্য আজমলৰ। নিৰ্বাচনত হাৰিলেও মই বহি নাথাকোঁ, মানুহক মই সহায় কৰি যামেই। ভোটৰ লগত কোনো কথা নাই মোৰ, আজমলৰ ভাষ্যয়া। বিপদগ্ৰস্ত লোকৰ কাষত থিয় হৈ আজমলৰ কাম আজমলে কৰি যাব। বন্যাৰ্থৰ দুখ দুৰ্দশাৰ বুজ লৈ বদৰুদ্দিন আজমলৰ এই মন্তব্য। দিবলৈ এটা শোকাবহ খবৰ, দেশ জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা। 63জন যাত্ৰীসহ নদীত পৰিল 2খন বাছ। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে নেপালত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলন। তাৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা। ভূমিস্খলনৰ বাবে 2খনকৈ যাত্ৰীবাহী বাছ পৰিল নদীত। 63জন যাত্ৰীসহ ত্ৰিশুলী নদীত উঠি গ'ল 2খন বাছ। পুৱতি নিশা 3:30 সংঘটিত হৈছে এই দুৰ্ঘটনা। চলন্ত অৱস্থাত পাহাৰৰ পৰা বাগৰি আহিল শিল। নদীৰ মাজত সন্ধানহীন 63জনকৈ যাত্ৰী। উদ্ধাৰকাৰী দলসমূহৰ উদ্ধাৰ অভিযান অব্যাহত আছে। নেপালত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাৰ ঘটনা। দিবলৈ আন এটা জৰুৰী খবৰ, ৰাজ্যত মুষলধাৰ বৰষুণ। উজনি নামনিৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা। পুনৰবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। নামনি অসমক লৈ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিশাৰে পৰা মুষলধাৰ বৰষুণ। 15 জুলাই পৰ্যন্ত নেৰানেপেৰা বৰষুণ হ'ব ৰাজ্যত। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট বতৰক লৈ।
বহুকেইখন জিলাত 15 জুলাই পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ নামনি আৰু উজনি অসমৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা নেৰা নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যাৰ প্ৰতি লক্ষ্য ৰাখি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী আৰু সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনায় বতৰ বিজ্ঞান কেন্দ্ৰই।